আজি ৰাইজৰ দলৰ চতুৰ্থ সংখ্যক প্ৰতিষ্ঠা দিৱস পাঞ্জাবাৰী শিল্প গ্ৰামত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠান। দলটোৰ সভাপতি অখিল গগৈয়ে দলীয় পতাকা উত্তোলন কৰাৰ পাছতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় কাহ আন্দোলনৰ পঞ্চ শ্বহীদলৈ। অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট শিক্ষাবিদ সীতানাথ লহকৰ, ঘনশ্যাম নাথকে আদি কৰি কেইবাগৰাকীও ব্যক্তি। কাৰ্যসূচীত অংশ লৈছে বিশিষ্ট বুদ্ধিজীৱী ডক্টৰ কিৰণ গোহাঁইৰ লগতে আন বহুজনে। আমি এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰলৈ লৈ যাব বিচাৰিছোঁ। তেওঁলোকৰ সেইফালৰ পৰা কিছু তেওঁলোক আগবাঢ়ি থাকে, কিন্তু নতুন দলৰ সুবিধা এইটো যে পুৰণি কথাটা আবদ্ধ হৈ নাথাকি নতুন ধৰণে চিন্তা কৰিব পাৰে। অসমৰ বাস্তৱ পৰিস্থিতি কি তেওঁলোকে হয়তো পুৰণি দলবিলাকতকৈ বেছি ভালকৈ বুজি পায়। আৰু আমাৰ যি নৱপ্ৰজন্ম তেওঁলোকৰ যিটো অভিজ্ঞতা, উপলব্ধি, আশা আকাংক্ষা তেওঁলোকে বেছি ভালকৈ উপলব্ধি কৰিব পাৰে। সেইটো নতুন দলবিলাকৰ শক্তি। গতিকে মই আশা কৰোঁ যে অভিজ্ঞতাৰ পৰা শিক্ষা লৈ দলটো আগবাঢ়িব। অহংকাৰী হোৱাৰ কোনো প্ৰয়োজন নাই। চিন্তাতকৈ মানুহে অভিজ্ঞতাৰ পৰাও বহুত কথা শিকিব পাৰে। অভিজ্ঞতাৰ প্ৰয়োজন। আৰু মই ভাবোঁ যে এইটো অভিজ্ঞতা আপোনালোকে অৰ্জন কৰিব পাৰিব আৰু অসমৰ উন্নতিত, অসমীয়া জাতিৰ, অসমৰ মানুহৰ, অসমৰ খিলঞ্জীয়া জনগোষ্ঠীৰ সুৰক্ষাৰ কাৰণে আপোনালোকে উপযুক্ত ব্যৱস্থা ল'ব পাৰিব। এই কথা সকলোৱে জানে যে 1991 চন মানৰ পৰাই আমাৰ দেশত যি নব্য উদাৰ অৰ্থনীতি প্ৰৱৰ্তিত হ'ল, তাৰ কিছু ভাল কথা আছে, ভাল গুণ আছে, বেয়া গুণ বহুত আছে। নব্য উদাৰ অৰ্থনীতি গোটেই পৃথিৱীৰ ওপৰত জাপি দিলে পৃথিৱীৰ আটাইতকৈ ধনী ব্যৱসায়িক দেশবোৰে, বৃহৎ পুঁজিপতি, যাৰ একোজনৰ সম্পত্তি হয়তো কেইবাখনো দেশৰ বাৰ্ষিক ইনকামতকৈ বেছি, এইসকল মানুহে যিবোৰ নীতি প্ৰচলন কৰিলে সেইটো গৰীব দেশৰ কাৰণে, দুখীয়া দেশৰ, দুখীয়া জনসাধাৰণৰ কাৰণে নহয়। তেওঁলোকৰ লাভৰ কাৰণে, তেওঁলোকৰ সমৃদ্ধিৰ কাৰণে, উন্নতিৰ কাৰণে। আৰু তাৰ ফল শেষত এতিয়া হৈছে কি, আমেৰিকাৰ নিচিনা দেশত শতকৰা 40% মানুহ এতিয়া তেওঁলোক ঋণগ্ৰস্ত। ঋণ অবিহনে চলিব নোৱাৰে আৰু সেইখন দেশ ঋণতেই চলি আছে। তাৰ 1% মানুহৰ হাতত 90% মানুহতকৈ বেছি সম্পত্তি আছে। গতিকে খোদ আমেৰিকাৰ যিটো অৱস্থা, আমাৰ দেশত কি হৈছে আপোনালোকে জানে। চৰকাৰে, কেন্দ্ৰীয় চৰকাৰে বাস্তৱ যাতে মানুহে উপলব্ধি কৰিব নোৱাৰে, নানা ফাং ফুং কৰি, ফাঁকি ফুকা কৰি পৰিসংখ্যা তৈয়াৰ কৰে। যদি 100 জনৰ ভিতৰত 40 জনে কোনোমতে এসাঁজ খায়, দুসাঁজ খাব নোৱাৰে, চৰকাৰে এইটো 80% বা 90% কৰি পেলায়। গতিকে এইটো অৱস্থা গোটেই পৃথিৱীতে হৈছে আৰু তাৰ ফল ইতিমধ্যে আপোনালোকে দেখিছে। আৰু সিহঁতৰ উদ্দেশ্য সিদ্ধি কৰিবৰ কাৰণে দেশে দেশে যুদ্ধ, সাম্প্ৰদায়িক সংঘৰ্ষ, গোষ্ঠীগত সংঘৰ্ষ লগাই দিছে। এওঁলোকৰ পৰিকল্পনা এনেকুৱা অদ্ভুত যে ভিতৰুৱা কথা এতিয়া লাহে লাহে ওলাব ধৰিছে। সেইবিলাকৰ আপোনালোকে ভূ পালেহে গম পাব কি সাংঘাতিক। টকা লাগে, টকাৰ কাৰণে সিহঁত যুদ্ধ লগাই দিয়ে, মানুহ মাৰে। টকাৰ কাৰণে সিহঁতে গোষ্ঠীগত সংঘৰ্ষ লগাই, য'ত হাজাৰ হাজাৰ শিশু, নাৰী সমন্বিতে, বৃদ্ধ সমন্বিতে মানুহ মৰে। গতিকে এইটো পৰিস্থিতিত আমি কোনোমতেই আমি এইটো কল্পনা কৰিব নোৱাৰোঁ যে আমি সহজে ইয়াৰ পৰা পৰিত্ৰাণ পাম। আজি যে অসমীয়া ভাষাৰ যিটো দুৰ্দশা হৈছে, অসমীয়া জাতিৰ যি যন্ত্ৰণা হৈছে, তাৰ কাৰণ কি বুলি হয়? এই যে মাজে মাজে চৰকাৰে বঙালী ভাষাত ইস্তাহাৰ উলিয়ায়, এই যে হিন্দীৰ প্ৰাধান্য হৈছে, মই ভাবোঁ যে ইচ্ছাকৃতভাৱে অসমীয়া জাতিৰ অস্তিত্ব লোপ কৰিব পাৰে। এটা পৰিকল্পিত উপায়ে সেই কামটো কৰা হৈছে। কাৰণ
যদি অসমীয়া ভাৱটো বেলেগে থাকে ইয়াত হয়তো এটা বেলেগ উৎপাদনকাৰী গোষ্ঠী ওলাব আৰু ব্যৱসায়ৰ অসুবিধা হ'ব অসমৰ মানে তেওঁলোকে মানুহক মানুহ বুলি নাভাবে মানুহক গ্ৰাহক বুলি ভাবে গতিকে যদি গ্ৰাহকে হিন্দী জানে ইংৰাজী জানে আৰু ভাল সেইটো ভাল এই ধৰণে তেওঁলোকৰ পৰিকল্পনা থাকে এইবোৰ ভাৰত চৰকাৰে নিৰ্মমভাৱে এইবোৰ কাৰ্যকৰী কৰিছে আৰু তাৰ শেষ ফল অসমীয়া জাতিৰ ওপৰত পৰিছে তেওঁলোকে বেলেগ উৎপাদনকাৰী জাতি কিয় নিবিচাৰে আপোনালোকে দেখিব ৰাস্তাৰ কাষৰ দোকানবিলাক নোহোৱা হ'ল পাণ দোকানৰ গুমটিবিলাক নোহোৱা সৰু সৰু বিজনেছ লোপ পাবলৈ ধৰিছে আজি চৰকাৰে নিজেই স্বীকাৰ কৰিবলৈ বাধ্য হৈছে যে ক্ষুদ্ৰ আৰু মজলীয়া ব্যৱসায়ৰ সংকট আৰম্ভ হৈছে কাৰণ তেওঁলোকে সেইটো নিবিচাৰে গোটেই উৎপাদন ক্ষমতা তেওঁলোকৰ হাতত তেওঁলোকৰ হাতত থাকিব লাগে তেওঁলোকে বিৰাট বিৰাট প্ৰডাকশ্যন কৰিব আৰু তেওঁলোকে মলত বিক্ৰী কৰাব মলবিলাকৰ শ্বেয়াৰো হয়তো তেওঁলোকৰ হাতত গতিকে কোনো উৎপাদন গোষ্ঠী তেওঁলোকে ৰাখিবলৈ নিবিচাৰিব এইটো আমাৰ আঞ্চলিক বা আঞ্চলিকতাবাদী দলবিলাকৰ সন্মুখত প্ৰত্যাহ্বান হ'ব কিন্তু ইমান সহজ নহয় গতিকে বন্ধুসকল আমি খুব সাৱধানে সাহেৰে ধৈৰ্যৰে দৃঢ়তাৰে আগবাঢ়িব লাগিব কোনো সন্দেহ নাই কাৰণ মই ভাবোঁ এটা কথা যিসকল বুনিয়াদী জাতি খিলঞ্জীয়া মানুহ তেওঁলোকৰ শক্তি নোহোৱা নহয় তেওঁলোকে একগোট হ'লে তেওঁলোক যদি সন্মিলিত হয় তেওঁলোকক বাধা দিব পৰা ক্ষমতা কাৰণ আজি কুবালৈ চাওঁ কুবা এখন অতি ক্ষুদ্ৰ দেশ অতি ক্ষুদ্ৰ অসমতকৈ বহুত সৰু সেই কুবা আজি কিমান বছৰ ধৰি প্ৰায় আজি বোধহয় কিমান হ'ব 60 বছৰমান হ'ল নেকি তাতকৈ বেছি গতিকে সেইখন দেশে আমেৰিকাৰ মানে নানা ধৰণৰ উপদ্ৰৱ ভাবুকি চোৰাংচোৱা বৃত্তি সকলো অগ্ৰাহ্য কৰি চলি আছে নিজৰ ভৰিত থিয় কি কাৰণে আমেৰিকাত যেতিয়া এটা বৃহৎ ধুমুহা আহিছিল মোৰ মনত আছে মইতো আমেৰিকাত আছোঁ তাতে নিউ অৰ্লিয়েন্স বুলি এখন ঠাই নিউ অৰ্লিয়েন্স তাৰ 1 লক্ষমান মানুহ চৰকাৰে ৱাৰ্ণিং দিলে যে বিৰাট ধুমুহা আহিব ধৰিছে তোমালোক পলোৱা এইটো এটা মানে জলবায়ু সংকটৰ এটা ইংগিত আছিল তেতিয়া কিবা দুখীয়া যিবোৰ কৃষ্ণাংগ বেছিভাগেই কৃষ্ণাংগ মানুহ আৰু কিছু সংখ্যক শ্বেতাংগ তেওঁলোকে আমি ক'লৈ যাম আৰু গাড়ী ঘোঁৰা নাই সেইটো অৱস্থা গতিকে আমি ইয়াতে আমাৰ যিমান পাৰোঁ আমাৰ ঘৰকেইটা আমি সুৰক্ষিত কৰি আমি